অৱশেষত হাৰ পালে বিধায়ক হেমাংগ ঠাকুৰীয়াৰ লগতে শাসকীয় দলৰ নেতা পালি নেতাসকল। প্ৰাতঃটাইমৰ বাতৰিৰ প্ৰভাৱ। শৌচালয়তে জীৱন নিৰ্বাহ কৰা হাৰোপাৰা গাঁও পঞ্চায়তৰ সেই দুৰ্ভগীয়া মহিলাগৰাকীৰ বাতৰিটো নিশ্চয় আপোনালোকে চাইছে। এদিন পূৰ্বে প্ৰাতঃটাইমৰ দক্ষিণ কামৰূপ ব্যুৰো সুনীল দাসৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল এগৰাকী মহিলাৰ কণ্টকময় জীৱনৰ কথা। ইনকে পঢ়ৰ হয় ইনকে পঢ়ৰ হয় কেতিয়াবা শুনো আৰু বহিও থাকোঁ গোটেই ৰাতি জোপাং দেখছ নাই চাই। এখন শৌচালয়তে জীৱন নিৰ্বাহ কৰিছিল বিগত 4 বছৰ ধৰি। এই সমগ্ৰ ঘটনা প্ৰাতঃটাইমত প্ৰকাশ পোৱাৰ এদিন পিছতে মহিলাগৰাকীক সহায় কৰিবলৈ আগবাঢ়ি আহিল বহু লোক। অৱশেষত মহিলাগৰাকীক সহায়ৰ বাবে মহিলাগৰাকীৰ ওচৰ চাপিলে বিধায়ক হেমাংগ ঠাকুৰীয়াৰ লগতে যুৱ নেতা হিমাংশু শেখৰ বৈশ্য। পলাশবাৰী সমষ্টিৰ 110 নং হাৰোপাৰা গাঁও পঞ্চায়তৰ দোৱাপাৰা নিবাসী অনিমা দেৱীৰ জীৱন গাথাত সকলোৱে দুখ প্ৰকাশ কৰিছিল। অৱশেষত মহিলাগৰাকীক সকলো ধৰণৰ সুবিধা প্ৰদানৰ আশ্বাস দিয়ে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। এতিয়া বিধায়ক হেমাংগ ঠাকুৰীয়ালৈ আমাৰ প্ৰশ্ন, আপোনাৰ দলৰ দখলত থকা হাৰোপাৰা পঞ্চায়তৰ এই মহিলাগৰাকীৰ বিষয়ে খবৰ পাবলৈ আপোনাৰ লগতে আপোনাৰ দলৰ সদস্যক 4 বছৰ সময় লাগিল কিয়? আমাৰ স্থানীয় ইয়াৰে ব্যক্তি আমাৰ হাৰোপাৰা 4 নম্বৰ ৱাৰ্ডৰ ব্যক্তি কেইজনমানৰ প্ৰচেষ্টাত বহুতে মোক খবৰ দিছিলে আৰু আমাৰ সংবাদ মাধ্যমৰ ব্যক্তিসকলে খবৰ দিছিলে যে আমাৰ মহিলা এজনীয়ে বাইদেউ এজনীয়ে ইয়াতে এটা অত্যন্ত দুখ লগা অৱস্থাত আছে আৰু দেখিছোঁ যে এখন লেট্ৰিন সদৃশ এটা ঘৰত তেওঁ 4 বছৰ তেওঁ নিজে ইয়াতে আছিলে বসবাস কৰি। আৰু আজি মই নিজে দেখিছোঁ আমাৰ স্থানীয় ব্যক্তিৰ প্ৰচেষ্টাত এটা সৰুকৈ এটা ঘৰ টেম্পৰাৰী ঘৰ এটা নিৰ্মাণ কৰি দিয়া গৈছে। মই খবৰটো পাই নিজে আজি চাবলৈ আহিলোঁ আৰু দেখিছোঁ যে অত্যন্ত দুখ লগা অৱস্থাত তেখেত আছিলে আৰু তেওঁক অতি কম সময়ৰ ভিতৰত আমি ঘৰটো দিয়াৰ ব্যৱস্থা কৰিম আৰু আমি এই সপ্তাহৰ ভিতৰত ষ্ট্ৰীট লাইট তেওঁক দৰকাৰ, কিয়নো ইয়াতে অকলে থাকে আৰু ইয়াতে এটা পৰিৱেশটো একেবাৰে ঘৰ বেলেগবিলাকৰ পিছফালে, সেইটো কাৰণে ষ্ট্ৰীট লাইট আৰু তেওঁক বাকী যিখিনি সুবিধা আছে যিখিনি চৰকাৰী আছেনে সেই ৰেচন কাৰ্ডো তেওঁৰ ৰিনিউৱেল কৰিব লগা হৈছে। এই গোটেইখিনি কাম অতি কম দিনৰ ভিতৰত এসপ্তাহৰ ভিতৰত আমি কৰি দিম। মই নিজে অত্যন্ত এইটো দুখজনক বিষয় যে আজিৰ দিনতো পলাশবাৰী সমষ্টিত যদি এনেকুৱা ব্যক্তি আছে সঁচাকৈ অত্যন্ত দুখৰ আৰু পৰিতাপৰ বিষয় আৰু এইটো আমি নজনাটো অত্যন্ত এইটো দুৰ্ভাগ্যজনক বিষয়। আজি জানি পেলাই আমি সকলোৱে মৰ্মাহত হৈছে এই কথাটো জানি পেলাই আৰু আহি পেলাই পৰিৱেশটো দেখি অত্যন্ত মৰ্মাহত হৈছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।